আৰু তেখেতক মই আমাৰ এই পতাকা উত্তোলনৰ সহায়ৰ বাবে মই আহ্বান জনাইছোঁ। আপোনাক জাতীয় পতাকা উত্তোলন কাৰ্যত সহায় কৰিবলৈ আহ্বান জনোৱা হ'ল। जनमनाधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल जमुना गंगा उच्छल जलधि तरंगा तब शुभ नामे जागे। আজিৰ এই ৭৯তম পবিত্ৰ স্বাধীনতা দিৱস বৰ্ণি জাতীয় বিদ্যালয়ৰ উদযাপন কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাত আমি ৰাইজৰ ফালৰ পৰা বিভিন্ন ব্যক্তিয়ে সহযোগ কৰিছোঁ। আমি আগতে এনেকুৱাকৈ এই স্বাধীনতা দিৱস বিভিন্ন কাৰ্যসূচীৰে আমি সমাপন কৰি আহিছোঁ। আজিও আমি তেনেকুৱা কাৰ্যসূচী হাতত লৈ স্বাধীনতা দিৱস পালন কৰাৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। আমি আমাৰ ভাৰতবৰ্ষৰ স্বাধীন ভাৰতৰ জাতীয় পতাকা আমি উত্তোলন কৰিছোঁ ছাত্ৰ ছাত্ৰী ও শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত। আমি আজি এই জাতীয় পতাকাৰ তলত সংঘবদ্ধ হৈছোঁ যাতে আমাৰ স্বাধীনতাৰ যিটো গৰ্ব এই গৰ্ব যাতে আমি ভৱিষ্যতত অক্ষুণ্ণ ৰাখিব পাৰিম তাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ অহা দিনতো যাতে আমি এনেধৰণে উল্লাস মালহেৰে আমাৰ স্বাধীনতা দিৱস উদযাপন কৰিব পাৰোঁ তাকে কৈ মই মোৰ ক'বলগীয়া শেষ কৰোঁ। আজি ভাৰতবৰ্ষৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আমাৰ বৰ্ণি জাতীয় বিদ্যালয় ২০১৮ চনত স্থাপিত হৈছিল। তেতিয়াৰ পৰা নানান গীত মাতেৰে প্ৰতিযোগিতা আদিৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহি আছে আৰু আজিও আমি ব্যতিক্ৰম নহয়। সেই উপলক্ষে আমি নানান ধৰণৰ খেল ধেমালি কুইজ ইত্যাদি আলোচনা কৰিছোঁ আৰু সেইটো হৈ গৈছে আৰু কিছু হ'বলৈ বাকী আছে আৰু এইখিনি আমি পৰ্যায়ক্ৰমে কৰাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। সমগ্ৰ দেশৰ লগতে আমিও স্বাধীনতা উপলক্ষে নিজে গৌৰৱান্বিত। আমাৰ এই স্বাধীনতা সদায় অক্ষুণ্ণ থাকক আৰু এই বিদ্যালয়ৰ মংগল আমি কামনা কৰিছোঁ আৰু এইখিনি মোৰ ক'বলগীয়া।